হাছৰাত ৰাইজে কৰায়ত্ব কৰিলে তামোল চুৰ। দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ বিভিন্ন লোকৰ তামোল গছৰ পৰা চুৰি হৈছিল তামোলৰ লগতে হাঁহ কুকুৰা। বুধবাৰে নিশা হাছৰাত একাংশ লোকৰ ঘৰৰ পৰা তামোল চুৰি কৰি আজি বজাৰত বিক্ৰী কৰিবলৈ অহাৰ পাছত গঞা ৰাইজে ইয়াহিয়া ৰহমান নামৰ চোৰটোক চুৰিৰ তামোলসহ আটক কৰে। যদিও ইয়াহিয়া ৰহমানৰ সহযোগী চোৰকেইটা পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে ৰাইজে চোৰটোক ভেলৌগুৰি আৰক্ষী থানাত চমজাই দিয়ে। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ আপডেট। আজি চুৰটো ধৰিছে পৰহি ৰাতি আমাৰ বটল দলেগাঁৱৰ ছাইদুৰ ৰহমানৰ ঘৰত তামোল পাৰিছে। 2 বস্তামান চুৰি লৈ গ'ল। আজি ৰাতি মানে 2 বস্তামান চুৰি লৈ গ'ল তামোল। পিছত আমি মানে চাৰিওফালে মানে মানুহ লগাইছোঁ, লগাই পেলাই ভুৰগুৰিৰ পৰা ধৰি আনিলোঁ। ধৰি আনো সেইটোৰ নাম ৰচিদে হেৰি কি আছিলে এহিয়া আৰু গুলজাৰ মুচিবৰী 3টা আছে বুলি কেইদিন আগত এইটো ল'ৰাই মানে মুচি চুৰি কৰিছিলে, ধৰিছোঁ আমি ৰাইজে। কিন্তু মানে তেওঁ পলাইছিলে, এতিয়ালৈ মানে ধৰিব পৰা নাছিলে। আৰু মটৰ মানে আমাৰ গাঁৱৰ মটৰ যিবিলাক আছে চব ইয়াত চুৰি কৰে, মানে ড্ৰাগছৰ লগত জড়িত যে যি সময়ত পায় মানে তাকেই চুৰি কৰিছে। এতিয়া ধৰি পেলাই বেলেগুৰি আৰক্ষীক চলাই দিছে। এতিয়া আমি বিজেপিৰ সহযোগত ধৰি পেলাই বেলেগুৰি আৰক্ষীক